নমস্কাৰ, মই ৰবীন্দ্ৰ দেৱনাথ। মোৰ ঘৰ বিহপুৰীয়া টাউনতে হয়, 1 নম্বৰ ৱাৰ্ড। একচুৱেলি মই এটা হেল্থ ইঞ্চুৰেঞ্চ কোম্পানীত কাম কৰি আছোঁ আজি মোৰ দেন 4 years হ'ল। হেল্থ ইঞ্চুৰেঞ্চটো কি হয়, আমাৰ মানুহৰ এৱাৰনেছটোৰ অভাৱত মানুহে হেল্থ ইঞ্চুৰেঞ্চটো কেৰি নকৰে, কিন্তু এইটো আজিৰ ডেটত বহুত এটা এচেঞ্চিয়েল এছেট হয় আমাৰ কাৰণে। কি হয়, আমি যিমানেই ছেভিংছ কৰোঁ, আল্টিমেটলি সেই ছেভিংছটো তেতিয়ালৈকে চিকিউৰ নহয় যেতিয়ালৈকে আমি প্ৰটেকশ্যনটো নলওঁ। এতিয়া ছাপ'জ আমি এটা মোবাইল লৈছোঁ সাধাৰণ, সেই মোবাইলটো আপুনি ধৰক 20-30 হাজাৰ টকাৰ মোবাইল এটা লৈ আমি এটা কভাৰ লগাওঁ, হয়তো মেবি এইটো 100 টকা হ'ব পাৰে কভাৰটো। সেই 100 টকা কভাৰটো কেলৈ লগাইছোঁ? যাতে পৰিলে নাভাঙক বুলি। ছেম হেল্থ ইঞ্চুৰেঞ্চটো আমি এটা ঘৰ বনোৱাৰ আগত এটা বাউণ্ডেৰী ৱাল মাৰোঁ, কেলৈ মাৰোঁ? যাতে ঘৰটো প্ৰটেকশ্যন থাকক। তো সেইটো হিচাপে মানুহে ভাবে কি হেল্থ ইঞ্চুৰেঞ্চৰ যিটো প্ৰিমিয়াম হয় সেইটো আমাৰ এনেই গুচি যায়। এইটো একচুৱেলি এনেই নাযায়, কাৰণ কি হয়, ফিউচাৰত আমাৰ কি হ'ব, কাইলৈ কি বেমাৰ হ'ব, সেই বেমাৰটোৰ বাজেট কিমান সেইটো আমি আজি ক'ব নোৱাৰিছোঁ। ঠিক আছে, আমি ক'ব নোৱাৰোঁ, প্ৰেডিক্ট কৰিব নোৱাৰোঁ। সেইটো কাৰণে যদি আমি এটা হেল্থ ইঞ্চুৰেঞ্চ এটা নমিনেল প্ৰিমিয়াম দিয়ে কেৰি কৰোঁ, অহা দিনত হয়তো মোৰ মেডিকেল ইমাৰ্জেঞ্চিত 10 কোটি 20 কোটি বা যিমান প্ৰয়োজন হয়, মই সেই পলিচিটো দি এটা কেছলেছ ট্ৰিটমেণ্ট ল'ব পাৰোঁ পেন ইণ্ডিয়াত। এতিয়া কথা হ'ল, হেল্থ ইঞ্চুৰেঞ্চ কোম্পানীটো বহুত আছে, আপুনি কোনটো ল'ব? তাৰ কাৰণে কি হয়, আপুনি আজিৰ ডেটত বহুত ধৰণৰ প্লেটফৰ্ম আছে। বহুতে বুজাব, মই ক'ম এইটো লওক, কিন্তু আপুনি কি হয়, গুগল, ইউটিউব বেষ্ট প্লেটফৰ্ম হয়। IRD কি কৈছে, গোটেইখিনি বস্তু একদম অপেন কৰি দিছে। কোনটো ইঞ্চুৰেঞ্চ কোম্পানী, কিমান ক্লেইম ছেটেলমেণ্ট ৰেচিঅ', কিমান কি, তো সেইখিনি চাই মেলি বেষ্ট অফ দ্য বেষ্ট পলিচি ল'ব পাৰে। কাৰণ এইটো আপুনি ছাৰ্ভিচৰ কাৰণে লৈছে, ইয়াত কোনো মেচুৰিটি নাপায়। বোলে মই 20 বছৰ দিলোঁ, 10 বছৰ দিলোঁ, তাৰপিছত মই এটা ফাণ্ড পাম। এইটো কি কৰিব, আপোনাক ফিউচাৰত হ'বলগীয়া খৰচখিনিৰ পৰা বচাই ৰাখিব, আৰু যিখিনি আপোনাৰ ফিউচাৰৰ কাৰণে আপুনি ছেভিংছ কৰিছে, ফিউচাৰ গ'ল আছে, সেইখিনিক প্ৰটেক্ট কৰি ৰাখিব। তো তাৰ কাৰণে কি আপুনি চইচটো যেতিয়া কৰিব, বেষ্ট অফ দ্য বেষ্ট চইচ কৰিব লাগে, যাতে আপুনি সেই সময়ত ছাৰ্ভিচটো পায়। তো আমাৰ কোম্পানী হৈ গ'ল ষ্টেণ্ডাৰ্ড লোন কোম্পানী, নিভাওপা নাম শুনিছে চাগে, টিভিত আজিকালি এড দি আছে। তো তাত কি হয়, এটা আমাৰ বিভিন্ন ধৰণৰ প্ৰডাক্ট থাকে। আমাৰ প্ৰডাক্টখিনি কি হয়, ইন'ভেটিভ প্ৰডাক্ট হয়। মানে এটা হেল্থ ইঞ্চুৰেঞ্চৰ যিমানখিনি বেনিফিট লাগে, সেই গোটেইখিনি বেনিফিট আপুনি ইয়াত পাব। ঠিক আছে, যেনেকৈ ধৰক আপোনাৰ কিছুমান প্লেন আছে OPD কভাৰ কৰে। কিছুমান মানুহে ভাবে যে হেল্থ ইঞ্চুৰেঞ্চটো মোৰ ইমান এইটো বয়সত মোৰ প্ৰয়োজন নাই, কিন্তু হেল্থ ইঞ্চুৰেঞ্চটো যিমান আৰ্লি ল'ব পাৰে, ইয়াতকৈ এজৰ ওপৰত প্ৰিমিয়াম কেলকুলেশ্যন হয়। যিমান আৰ্লি ল'ব আপোনাৰ, ইমানে কম প্ৰিমিয়ামত আপুনি পলিচিটো ল'ব পাৰিব। তো সেই আৰু আপুনি যিমান পাৰে সোনকালে লওক, আৰু আপুনি ষ্টাডি কৰিব পাৰে, প্লাছ নিয়েৰেষ্ট কোনোবা এজেণ্ট যদি থাকে তেওঁলোকক যোগাযোগ কৰি এটা হেল্থ ইঞ্চুৰেঞ্চ আপুনি ল'ব। থেংক ইউ। হয়, লগতে আৰু কিছুমান আমাৰ ফিচাৰ্ছৰ বিষয়ে ক'ব বিচাৰিছোঁ। আমাৰ কোম্পানী হৈ গ'ল ষ্টেণ্ডাৰ্ড লোন কোম্পানী। ধৰক আমাৰ কোম্পানীটোৰ নাম হ'ল নিভাবুপা। তো নিভা হৈ গ'ল ইণ্ডিয়ান কোম্পানী, বুপা হৈ গ'ল UK বেষ্ট কোম্পানী। UK আপোনাৰ লণ্ডনৰ হয়। তো আমাৰ কোম্পানী অকল ইণ্ডিয়াতে নহয়, 190 কাণ্ট্ৰিত আৰু তেওঁলোকৰ হেল্থ ছাৰ্ভিচ প্ৰভাইড কৰে। ঠিক আছে, আৰু য'তে তেওঁলোকে কৰি আছে তেওঁলোকৰ বেষ্ট হেল্থ কেয়াৰ ছাৰ্ভিচ প্ৰভাইড কৰে। ঠিক ইণ্ডিয়াটো লাষ্ট 5 years ইণ্ডিয়াৰ লিডিং হেল্থ ইঞ্চুৰেঞ্চ কোম্পানী, ফাষ্টেষ্ট গ্ৰ'য়িং হেল্থ ইঞ্চুৰেঞ্চ কোম্পানী। আৰু আমাৰ ক্লেইম ছেটেলমেণ্ট লাষ্ট 2 years 100% আহিছে, যিটো আপুনি IRD চাইটত গৈ চাব পাৰে। আৰু আমাৰ অভাৰঅল ক্লেইম ছেটেলমেণ্ট ৰেচিঅ' হ'ল 90%। ঠিক আছে, তো আমাৰ পলিচিত ধৰক কিছুমান এডভান্স ফিচাৰ্ছ দিয়া আছে, যেনেকৈ ইন'ভেটিভ কাক বোলে, ধৰক তাত এটা নতুন বস্তু পাব আপুনি। এটা হেল্থ ইঞ্চুৰেঞ্চ ধৰক নৰ্মেলি এটা পলিচি আপুনি কৰিছে, তাত আপুনি যিখিনি বেনিফিটটো পায়, তাৰ বাহিৰেও বহুত ধৰণৰ বেনিফিট থাকে। যেনেকৈ কি হয়, আমাৰ পলিচিটোত আপোনাৰ কি হয়, ডিজিটেলি এটা এপ থাকিব। সেই এপৰ থ্ৰুত আপুনি গোটেই নিজৰ মানে পলিচিটো নিজে চাই থাকিব পাৰিব। তাত কিছুমান বেনিফিট দিয়া আছে, যেনেকৈ এটা আপুনি ফ্ৰীত হেল্থ চেকআপ এটা কৰিব পাৰে ইয়াৰলি। তাৰপিছত আপুনি যিকোনো এটা ধৰক মেডিকেল কণ্ডিশ্যনত আপোনাৰ অল অভাৰ ইণ্ডিয়াত আমাৰ পেনেল হস্পিটেলৰ মানে অনলাইন টেলি কনচাল্টেশ্যন কৰিব পাৰে, ভিডিঅ' হওক, অডিঅ' হওক। হয়, এইটো হৈ গ'ল আপোনাৰ ধৰক যিটো আমাৰ হেল্থ হয়, আমাৰ পলিচিটো এনেকুৱা নহয় যে আপুনি দৰাত থৈ দিয়া বস্তু হয়, এনি টাইম আপোনাৰ লগত থাকিব। তাৰ কিছুমান বেনিফিট আছে, যেনেকৈ ধৰক আপুনি দিনটোত যিমান খোজ কাঢ়িব সি ট্ৰেক কৰি থাকিব। যেনেকৈ মই লাষ্ট মান্থত মোৰ পলিচিটো ৰিনিউ কৰোঁতে মোৰ এতিয়ালৈকে 1,27,000 ছামথিং মোৰ ষ্টেপ মই খোজ কাঢ়িলোঁ। তাৰ ভিতৰত মই হেল্থ পইণ্ট আৰ্ণ কৰিলোঁ। তেনেকৈ আপুনি ধৰক ইয়াত চাব পাৰিব কিমান হেল্থ পইণ্টত কিমান মেক্সিমাম ডিছকাউণ্ট পাব। তেনেকৈ আপুনি ধৰক এনেকৈ যদি আপুনি হেল্থ পইণ্ট আৰ্ণ কৰে, আপ টু 15% ডিছকাউণ্ট পাব পাৰে। তেনেকৈ ধৰক আপুনি ইয়াত 1 টাচত আপুনি পলিচি ডিটেইলছখিনি পাই যাব আপোনাৰ। তাৰপাছত আপোনাৰ ধৰক হেল্থ কাৰ্ড, ডিজিটেল হেল্থ কাৰ্ড, আপুনি কোনো কাৰ্ড কেৰি নকৰাকৈ অল অভাৰ ইণ্ডিয়াত আপুনি যিকোনো জেগাত গৈ এই কাৰ্ডখন দেখুৱাই আপুনি ট্ৰিটমেণ্টটো ল'ব পাৰে। তেনেকৈ আপুনি কেছলেছ হস্পিটেলৰ লিষ্ট আপুনি কাকো সুধিব নালাগে। 1 টাচতে আপুনি গোটেই আমাৰ যিমান চিটিটো চাৰ্চ কৰিলে চিটিৰ হস্পিটেল লিষ্টখিনি পাই যাব। তেনেকৈ আপুনি ইয়াত এটা হেল্থ চেকআপৰ কাৰণে আপুনি ইয়াতে হেল্থ চেকআপটো নিজে বুকিং কৰি নিজে গৈ এটা কেছলেছ বেচিছত এটা হেল্থ চেকআপ কৰিব পাৰিব। বিভিন্ন ধৰণৰ বেনিফিট দিয়া আছে। অনলাইন মেডিচিন লাগে আপোনাৰ, ধৰক ইয়াতে আপুনি মেডিচিন অৰ্ডাৰ দিব পাৰিব, অনলাইন কনচাল্টেশ্যন কৰিব পাৰিব। তেনেকৈ আপোনাৰ কিবা যদি ক্লেইম কৰিছে, ক্লেইমৰ আপুনি হিষ্ট্ৰীটো ইয়াত পাই যাব। ট্ৰেক ক্লেইম, এতিয়া যেনেকৈ মই ক্লেইম লৈছিলোঁ মোৰ ল'ৰাৰ লাষ্ট
লাষ্ট ইয়াৰ আপোনাৰ কিবা কাৰণত হস্পিটেলাইজেশ্যন হওঁতে 14,550 টকা মই এটা কেছলেছ ক্লেইম কৰি আহিলোঁ। তো ক্লেইম ডিটেইলছখিনি আপুনি ইয়াত পাই যাব। তেনেকৈ ধৰণৰ মাল্টিপুল বেনিফিট দি এটা এপ এটা ডিজাইন কৰি থোৱা আছে, তাৰ আপোনাৰ বেনিফিটো আছে। সেইখিনি আৰু হয়। এতিয়া মানুহে ভাবে ধৰক মোৰতো ধৰক ইঞ্চুৰেঞ্চ আছে, মানুহে ভাবে যে মোৰ ওচৰত এটা LIC পলিচি আছে, মোৰ ওচৰত এটা লাইফ ইঞ্চুৰেঞ্চ আছে, মোৰতো আছে আৰু কেলেনো হেল্থ ইঞ্চুৰেঞ্চ লাগে মোৰ। কিন্তু আপুনি ভাবক, আপুনি আজি গাড়ী বাইকৰ ইঞ্চুৰেঞ্চ কৰি আছোঁ, কেলৈ কৰি আছোঁ? সেইটো মেণ্ডেটৰী হয়। কাৰণ কি, গাড়ীখনত যদি এক্সিডেণ্ট এটা হৈ যায় বা পুলিচে ধৰিলে মোৰ ফাইন ধৰিব। তো গাড়ীখনৰ এক্সিডেণ্ট হ'লে ন' ডাউট আপুনি গাড়ীখন আপুনি বনাব পাৰিব, ইঞ্চুৰেঞ্চ কোম্পানী বনাই দিব, কিবা পাৰ্টছ হ'লে আপুনি পাৰ্টছো পাই যাব। ঠিক গাড়ীখনত বহি থকা মানুহটোতো এটা ইনচিডেণ্ট হ'ব পাৰে, তেওঁ এটা পাৰ্ট ডেমেজ হ'ব পাৰে, তেওঁ মেজৰ এটা কণ্ডিশ্যন ক্ৰিয়েট হ'ব পাৰে, সেইজন মানুহৰ ইঞ্চুৰেঞ্চটো আছেনে নাই সেইটো আমি ডিপেণ্ড নকৰোঁ। তেতিয়া কি হয়, আমাৰ এটা ফাইনেন্সিয়েল ক্ৰাইচিছ হৈ যায়। হয়তো আমি গোটেই জীৱনৰ ছেভিংছ সামান্য এটা বেমাৰত আমাৰ গুচি যাবলৈ আছে, সেইটোও হৈ আছে আমাৰ সমাজত। তো সেইখিনিৰ কাৰণে আমাৰ এৱাৰনেছটো দৰকাৰ আছে, হেল্থ ইঞ্চুৰেঞ্চটো কিয় মই ল'ম। এতিয়া আপুনি যিখিনি ডেভেলপ কাণ্ট্ৰি হয়, বা আমি যদি আজি ধৰক আপুনি গুৱাহাটী বা আপুনি যদি কেলকাতা বা দিল্লী ফালে যায়, তাত 100% মানুহৰ ওচৰত এটা হেল্থ ইঞ্চুৰেঞ্চ থাকে। তেওঁলোকে এইটো কাৰণে কৰে, তেওঁলোকৰ কি হয়, চবৰে এটা বাজেটটো লিমিটেড ন, মেডিকেল ইমাৰ্জেঞ্চিৰ কাৰণে কোনো ছেভিংছ নকৰে। আল্টিমেটলি আমাৰ মেক্সিমাম খৰচ ক'ত হৈ আছে, মেডিকেলতে হৈ আছে। এতিয়া বহুত কাণ্ট্ৰি আছে তেনেকৈ, যিখিনি ডেভেলপ কাণ্ট্ৰি, তাত হেল্থ ইঞ্চুৰেঞ্চটো মেণ্ডেটৰী। ঠিক আছে, তাত বাধ্যতামূলক, তাত জন্ম হোৱাৰ পিছত প্ৰথমে আপুনি হেল্থ ইঞ্চুৰেঞ্চ ল'ব লাগিব, তাৰপাছত সেই দেশৰ আপুনি নাগৰিক হ'ব পাৰিব। তো অহা দিনত আমাৰ ইণ্ডিয়া এতিয়া ডেভেলপিং কাণ্ট্ৰিত পৰে, যেতিয়া ডেভেলপ হৈ যাব, উইদিন ফিউ ইয়াৰ্ছ ইণ্ডিয়াটো মেণ্ডেটৰী হ'ব। এতিয়াও বহুত ছেক্টৰ আছে য'ত আপুনি আপোনাৰ ল'ৰা ছোৱালীক যদি এডমিশ্যন দিব যায়, হেল্থ ইঞ্চুৰেঞ্চটো মেণ্ডেটৰী। এনেকুৱা মোৰ কলকাতাৰ পৰা ফোন আহিছে, তেওঁ ল'ৰাক আপোনাৰ স্পৰ্টছত এডমিশ্যন দিব, অথচ তেওঁলোকৰ ইঞ্চুৰেঞ্চ নাই কাৰণে তেওঁক এডমিশ্যন দিব পৰা নাই। তেওঁ তাৰ পৰা মোক ফোন কৰিছে, মই ইয়াতে বহি এটা পলিচি কৰি দিছোঁ, কাৰণ আমাৰ ইয়াতো ডিজিটেল হয়। অল অভাৰ ইণ্ডিয়াত যিকোনো জেগাত মই ঘৰত বহি পলিচি কৰিব পাৰোঁ। তেনেকৈ পলিচি কৰিব পাৰে, তেনেকৈ ডিজিটেল ট্ৰিটমেণ্টো ল'ব পাৰে, কমপ্লিটলি ডিজিটেল হয়। তো সেইটো জেগাত আপোনাৰ তেওঁ ৰিয়েলাইজ কৰিছে যে মোৰ হেল্থ ইঞ্চুৰেঞ্চটো লাগিবই। তো কৰিছে। তো বহুত ছেক্টৰ আছে য'ত এতিয়াৰ পৰাই মেণ্ডেটৰী। তো অহা দিনত আপুনি এইটো মেণ্ডেটৰী হ'ব। আৰু ইয়াত কি হয়, আপুনি যিমান সোনকালে, কিছুমানে ভাবে যে মই আজি সুস্থ আছোঁ, পিছত বেমাৰ হ'লে দেখা যাব। কিছুমান বেমাৰত আপুনি পলিচি নাপাবও পাৰে, পালেও আপোনাৰ ৱেইটিং পিৰিয়ড থাকে। সেইটো কাৰণে যিমান আৰ্লি ল'ব, সিমান কম প্ৰিমিয়ামত পাব, আৰু ইমানে আপুনি ছিকিউৰ হৈ যাব ফাইনেন্সিয়েলি। থেংক ইউ।